Good morning, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। বহুত দিন হ'ল লং ভিডিঅ' দিয়া নাই, শৰ্ট ভিডিঅ' বাৰু দি আছো। শৰ্ট ভিডিঅ'ত কিটাত আপোনালোকে বহুত মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। লং ভিডিঅ' মই কেতিয়া দিয়া পাহৰিয়ে থাকিলো আৰু মানে ভিডিঅ' নকৰিলে কৰি থাকিবলৈ মন নাযায় আৰু সেইকাৰণে বোলো আজি ৰাতিপুৱা ভিডিঅ' এটা আৰম্ভ কৰো। আজি হৈছে 30 এপ্ৰিল, এতিয়া 9টা মান বাজিব হ'লগে। আজি ঘৰ ঝাৰু দিয়া ৰাতিপুৱা শুই উঠি একেবাৰে কাপোৰ কানি এগালমান ধুই ললো, দেৰি হৈ গ'ল আৰু এতিয়া মকৰা জাল এৰুৱাই লওঁ। তাৰপাছতে আপোনালোকক কি পাৰো দেখুৱাই থাকিম। ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব। কি কৰিছা চান? মই এয়া চকী ওপৰত উঠি মকৰা জাল এৰুৱাই আছো যে আমাৰ চানে মোক দেখি চানে মকৰা জালে আছে, হয় নাই? পাইছা দেই, পাইছা। আপোনালোকে আকৌ এনেকে চকীৰ ওপৰত উঠি মকৰা জাল এৰুৱাৰ কাৰণে বেয়াকে কমেণ্ট নকৰিব, কাৰণ এনেকে এৰুৱাই এতিয়া অভ্যাস নিচিনা হৈ গ'ল। মানে মকৰা জাল এৰুৱা এডাল আছিলে, সেইডাল ভাঙি গ'ল আৰু দীঘল ডাং মাৰি ল'লেও মানে ঘৰটো চাপৰ যে অকণমান অসুবিধা হয়। এইটো আমাৰ টোপোলটো আহিলে, হয় নাই? এইফালে চাই দিয়া, এইফালে চাই দিয়া। কাইলৈ মই মাম খাম কৈ দিয়া ন। কাইলৈ আমাৰ অকণমানিটো অন্নপ্ৰাশন আছে, কাইলৈ পৰা মাম খাব পাবা, হয় নাই? So এতিয়া 10টা মান বাজি গৈছে, মকৰা জাল এৰুৱা এটালো আৰু এতিয়া শোকেছ টিভি অকণমান মুচি লৈছো আৰু আমাৰ চানক আকৌ মানুহজনে মোবাইলটো দি থৈছে। উপায় নাই, চব কামে কামে ব্যস্ত, মাও কামত ব্যস্ত, ভাত পানী বনোৱাত। এতিয়া আকৌ মানুহজন এফালে যাব ওলাইছে, এইবিলাক এতিয়া মই মুচি লওঁ, তাৰপাছতে আপোনালোকক দেখুৱাই থাকিম কি পাৰোঁ। এতিয়া ভাত খাবলৈ লৈছোঁ, টিভি ৰুমলৈকে আনি ল'লোঁ। এয়া চিম্পুলকৈ আৰু কুকুৰা মাংস জোলকৈ বনাইছিলে মায়ে, আৰু এয়া থেকেৰা আচাৰ লৈ লৈছোঁ অলপ। এতিয়া খাই লওঁ আৰু বহুত বেছি ভোক লাগিলে, ৰাতিপুৱা অকল চাহ খোৱা যে। পাপা গৈছিলে বজাৰলৈ, বজাৰৰ পৰা আহি পালে আৰু এয়া মেগী, চাহপাত, এইফালে আনিছে পাণ, এইফালে এটা গৰু ঘি, কলগেট, আলু, ইমানেই আৰু বজাৰ চব গুটি আনিব কৈছিলোঁ। ৰাতিলৈ মানে তিল পিঠা কেইটামান বনাম বুলি ভাবিছোঁ। মায়ে এয়া পিঠা খুন্দিব ল'লেই, বৰা চাউলখিনি ৰাতিয়ে তিয়াই থৈ দিছিলে আৰু সদায় মায়ে পিঠা খুন্দি দিয়ে, মই পুৰি যাওঁ আৰু। এতিয়া 11:30 মান বাজি গৈছে, চানৰ কাপোৰ কেইটামান ধুবলগীয়া আছিলে, ধুই ল'লোঁ। মায়ে পিঠা খুন্দি আছে আৰু মই পকা পিঠা কেইটামান বনাওঁ। এইয়া এইফালে গুড় এবাতি লৈছোঁ ডাঙৰ বাতি এটাত, আৰু পিঠাগুড়ি লৈছোঁ 2 বাতি। আগতে বনাই পোৱা নাই, বনাইছোঁ কিন্তু এনেকৈ অকলে বনাই পোৱা নাই যে, সেইকাৰণে ইউটিউবত অলপ চাই লৈছোঁ। আৰু এয়া জালুকৰ গুড়ি লৈছোঁ, জালুক মানে 10 টকীয়া পেকেট পাই যে, তেনেকুৱা পেকেট আনিছিলোঁ আৰু গোটেই পেকেটে খুন্দি লৈছোঁ। আৰু ঘিটো ক'ত থাকিলে, এয়া পকা মিঠৈ বনাবলৈ আৰম্ভ কৰিলোঁ। আৰু মই আপোনালোকক কৈছে পকা মিঠৈ আগতে বনাই পোৱা নাই, মানে পাইছোঁ প্ৰথমৰ পৰা একদম শেষৰলৈকে বনাই পোৱা নাই, অকল লাডুহে কৰি পাইছোঁ। আগৰখিনি মানে কৰি পোৱা নাছিলোঁ, কি হ'ল চাবচোন আপোনালোকে। শুনিলেই নহয়, মানে পিঠাখিনিকে ভাজিবলৈ পাহৰি গ'লোঁ। ইউটিউবত চাই আছিলোঁ, শৰ্ট ভিডিঅ' চালোঁ যে লং ভিডিঅ' ভালকৈ নাচালোঁ, সেইকাৰণে তেনেকুৱা হ'ল। তথাপিও যেনে তেনে লাডু কৰি থলোঁ। এইটো আমাৰ চান শুই আছিলে, এতিয়া উঠিলেহি। কি খাইছা? দেখাই দিয়া আকৌ। পকা মিঠৈ খাইছা, চাব দেই ৰাইজ, পকা মিঠৈখিনি বৰ ধুনীয়া হৈছে। এইয়া চাওক মোৰ পকা মিঠৈ, কি ক'ম আৰু, ইমান ধুনীয়াকৈ বস্তুবোৰ ৰেডি কৰি ল'লোঁ। শেষত মনত পেলাই দিলে মায়ে, পিঠাখিনিকে ভাজিবলৈ থাকি গ'ল আৰু পকা মিঠৈটো দেখিবলৈ এনেকুৱা। খাবলৈ বাৰু ইমান এটা বেয়া হোৱা নাই, কিন্তু দেখিবলৈ কি হ'ল পকা মিঠৈকেইটা বেয়া হ'ল যে, এতিয়া নিমকি বনাবৰ কাৰণে ময়দা মঠি আছোঁ। মানে কাইলৈ আমাৰ কণবাই বেটা যে টোপুলুৰ কাইলৈ মুখত ভাত দিয়া আছে, অন্নপ্ৰাশন। আলহী দুলহী আহিব ন, আমাৰ ঘৰতো সোমাবহিও পাৰে, সেইকাৰণে বোলো এতিয়াতো যিহেতু বহাগ মাহ যোৱা নাই, বিহুৱে লাগি আছে, সেইকাৰণে পিঠাও কেইখনমান বনাম। আৰু এয়া পকা মিঠৈকেইটা যিহেতু বেয়া হ'ল, সেইকাৰণে নিমকিও বোলো 2টামান বনাই থৈ দিওঁ। চ' এতিয়া 1:30 মান বাজিব হৈছে আৰু পকা মিঠৈখিনি বেয়া হোৱাৰ কাৰণে মই নিমকি বনাইছিলোঁ, আপোনালোকক দেখাইছিলোঁৱেই মুঠতে। আৰু কিয় জানো আজি ইমান পাহৰি গৈছোঁ, নিমকিটো মই নিমখ দিবলৈ পাহৰিলোঁ আৰু বেকিং দিবলৈ পাহৰিলোঁ। পানী দি মানে মঠিলোঁ, এডোটো হ'লহে, তাৰপাছতহে মনত পৰিলে আকৌ মানে ওপৰতে নিমখ বেকিং দি দিলোঁ। কেনেকুৱা হয় নাজানো আৰু। এইটো আমাৰ আকৌ টোপু আহি গ'ল, হয় নাই?
আ টিপু এপ্লে চাই দিয়া কোন হয় এপ্লে চাই দিয়া কোন হয় এপ্লে চাই দিয়া এটা কোন হয় নো আমাৰ সানে হাই দি দিবা হাচোন আমাৰ সানে হাই দি দিবা হা মামা করে আই ধুন তো বজাই দিয়া গদে করে দিয়া গদেচোন করে দিয়া আমাৰ সান দুষ্ট আইতা লগত মোবাইল চাই আছে আ কৈ দিয়া টিপু কৈ দিয়া করে দিয়া এয়া নিমকি কাটি আছো এয়া এতিয়া নিমকি ভাজি আছো আৰু নিমকি কেইটা কিন্তু ধুনীয়াকৈ ফুলিছে দেই প্ৰথমে বেকিং দিব পাহৰিলো শেষত দি দিলো যে ধুনীয়া হৈছে নিমকি কেইটা আৰু মই আপোনালোকক কেতিয়াবা দেখাম দেই মোবাইলটো মই ক'ত থৈ লওঁ পাকঘৰত যদি কিবা এটা মানে বনাওঁ আৰু মই নিমকি ভাজি থাকোঁতে বুবুল আহিলে বুবুলে কেমেৰা কৰি থকা গমেই নাপায় এয়া মোৰ নিমকি হৈ গ'ল বেছি বনোৱা নাই অলপমান বনাইছোঁ হেল্ল' এভৰিৱান এতিয়া 4:30 মান বাজি গৈছে আৰু গা পা ধুই আজৰি হৈ আহিলোঁ এতিয়া যাওঁ কণবাহঁতৰ ঘৰলৈ মাইনুখুৰী মীনাখুৰীহঁত আছেহি কাইলৈ কাৰণে আজি নিমকি বনাই আছে আৰু কিবা কিবি বনাইছে আপোনালোকক তাত গৈ দেখুৱাম চ' গৈ লওঁ এতিয়া এইফালে আমাৰ মীনাখুৰী আছিলে গ'লগৈ মাইনুখুৰী এয়া ধুনীয়া ধুনীয়া নিমকি বনাইছে বা একদম ৰঙচুৱা চপা দেখাই দিওঁ এয়া কাটি আছে মাইনুখুৰীয়ে বনোৱাখিনিও বহুত ধুনীয়া একদম মচমচীয়া হৈছে ধুনীয়া পকা মিঠৈ আৰু ময়ো নিমকি বনোৱাত অকণমান লাগি ভাগি দিলোঁ আমাৰ হিমাক্ষী বাইদেৱে বেলি গ'ল মাইনুখুৰীয়ে কাটি গ'ল মই ভাজি দিলোঁ ভাজি মেলি ঘৰলৈ আহি দিলোঁ শুভ সন্ধিয়া সকলোকে এতিয়া 6:30 বাজি গৈছে খুৰীহঁতৰ ঘৰৰ পৰা নিমকি বনাই মেলি অলপ আগত আহিছোঁ আৰু এতিয়া তিলপিঠা পুৰোগৈ আৰু তিলপিঠা পুৰি মেলি আকৌ যাব লাগিব খুৰীহঁতৰ ঘৰত কাইলৈ কাৰণে পিঁয়াজ আলু ৰচুন আদাবোৰ আজিয়ে মিঠা থৈ দিব লাগিব কাইলৈ যিহেতু 12টা বজাৰ আগত আমাৰ টোপল বেটাক ভাত খোৱা হ'ব বাৰু আপোনালোকক দেখুৱাই থাকিম বাৰু যদি পাৰোঁ ভিডিঅ'টো কিন্তু আপোনালোকে শেষৰলৈকে চাই থাকিব চানে বদমাছ কৰি আছে এয়া পিঠা পুৰিবলৈ লৈছোঁ আৰু আমাৰ চানে আমনি কৰি আছে এয়া বেছি নহয় বাৰু অলপমান পিঠা পুৰি শেষ হ'ল বৰ বেছি ভিডিঅ' কৰি থকা নাই বাৰু একেবাৰে পটাপট পুৰাতহে লাগিছোঁ আকৌ কণবাহঁতৰ ঘৰলৈ যাব লাগিব যে আৰু অকণমান পিঠাগুড়ি বাকী থাকিলে মানে নাৰিকল আৰু তিলৰ গুড়ি নহ'লগৈ সেইকাৰণে ঘিলা পিঠাকে বনাই দিওঁ বুলি ভাবিলোঁ আৰু ইমানকেইখন পিঠা ওলালে আৰু এই দুখনমান অকল ভাঙিলে ভঙাও নাই বাৰু খাবলৈ পৰা অৱস্থাতে আছে মায়ে মই ভাত পানী খাই ল'লোঁ আৰু এয়া এতিয়া পাপাক বাঢ়ি দিছে দাইল কলপচলা আলু চানা ভাজি আৰু এয়া থেকেৰা আচাৰ আৰু এইফালে মই ঘিলা পিঠা পুৰিবলৈ লৈছোঁ ৰাতিপুৱা চাহৰ লগত খাবলৈ হ'ব আৰু মাইনুখুৰী আহিলে কণবাহঁতৰ ঘৰলৈ শাক কাটিবলৈ এতিয়া যাম আৰু চানবেটাকো শুৱাই ল'লোঁ এতিয়া খুৰীহঁতৰ ঘৰ পালোহি মাইনুখুৰী হিয়াখুৰীহঁতে এয়া পিঁয়াজ গুচাই এটালে এয়া খুৰীয়ে ৰচুনো গুচাই এটালে আমাৰ এয়া থাকলুং বাইদেৱে আলু গুচাই আছে এয়া এটালে আৰু অকল বিলাহীখিনি ঠাইখিনি গুচাব লাগে আদাখিনি গুচাব লাগে ৰঙালাওখিনি আজি অনাহঁতেন বাকলিখিনি গুচাই থৈ দিব পাৰিলোঁ হ'লে কিন্তু নানিলে বোলে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ আহিছোঁ বাই